Hello students, welcome to Gyan Panda. আশা কৰিছো তোমালোক সকলো ভালে আছা। So students, এই ভিডিওটোৰ জৰিয়তে মই তোমালোকক এটা ইনফৰমেশন দিব বিচাৰিছো যে জ্ঞান পাণ্ডাই প্ৰতি বছৰে প্ৰত্যেক মাহে তোমালোকৰ বাবে এটা লাইভ ইউনিট টেষ্ট কণ্ডাক্ট কৰি আহিছে। সো সেই মৰ্মে এই চলিত মাহটোত অৰ্থাৎ এপ্ৰিল মাহত জ্ঞান পাণ্ডাই 2025 চনৰ প্ৰথমটো লাইভ ইউনিট টেষ্ট কণ্ডাক্ট কৰিবলৈ ওলাইছে। সো এই ভিডিওটোৰ জৰিয়তে আমাৰ এপ্ৰিল মাহত যেটো লাইভ টেষ্ট অনুষ্ঠিত হ'ব সেই টেষ্টৰ বিষয়ে সকলোখিনি ডিটেইলছ মই তোমালোকক এই ভিডিওটোতে দি দিম। ঠিক আছে? সো স্টুডেন্টস আমাৰ এপ্ৰিল মাহৰ লাইভ টেষ্টটো কেতিয়া অনুষ্ঠিত হ'ব চাই লোৱা যে 2025 চনৰ 30 এপ্ৰিল তাৰিখে। ঠিক আছে? অলৰেডি 30 এপ্ৰিল তাৰিখটো আহি পালেহি হয় না? সো আমাৰ এপ্ৰিল মাহৰ লাইভ টেষ্টটো 30 তাৰিখে অনুষ্ঠিত কৰা হ'ব আৰু টাইমটো অৰ্থাৎ সময়টো হৈছে গধূলি 6:30 PM। ওকে? সো গধূলি 6:30 বজাৰ পৰা লাইভ টেষ্টটো হ'ব। ওকে? মনত ৰাখিবা তোমালোকে আৰু ডেট অৰ্থাৎ বাৰটো হৈছে ওয়েডনেসডে অৰ্থাৎ বুধবাৰ। ঠিক আছে? সো তোমালোকে সকলোৱে গম পালা টেষ্টটো কেতিয়া আছে 30 তাৰিখে আছে আৰু টাইমটো হৈছে গধূলি 6:30 বজাৰ পৰা আৰু লগতে সময়টো গম পালা আৰু বাৰটো মনত ৰাখি লোৱা যে ওয়েডনেসডে। ঠিক আছে? মনত থাকিব। সো স্টুডেন্টস এখিনতে মই তোমালোকক জনাই দিব বিচাৰিছো যে এই যেটো আমাৰ লাইভ টেষ্ট হয় এই লাইভ টেষ্টটো কোনে কোনে দিব পাৰিবা কোন সকল ছাত্ৰ ছাত্ৰীয়ে দিব পাৰিব। ঠিক আছে? তোমালোকৰ নিশ্চয় জানিব মন গৈছে যে লাইভ টেষ্টটো আমি দিব পাৰিম নে নোৱাৰিম হয় নে নহয়? সো এই যেটো লাইভ টেষ্ট হয় এই লাইভ টেষ্টটো ফ্ৰী টু অল ষ্টুডেন্টস হয়। ঠিক আছে? সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে বিনামূলীয়া হয়। মানে তোমালোকে এই লাইভ টেষ্টটো দিবৰ কাৰণে কোনো ধৰণৰ ৰেজিষ্ট্ৰেচন ফিজ দিব নালাগে, কোনো ধৰণৰ পইচা দিব নালাগে, বিনামূলীয়াকৈ তোমালোকে এই লাইভ টেষ্টটো দিব পাৰিবা। অৰ্থাৎ আমাৰ যিসকল ষ্টুডেন্টস আমাৰ জ্ঞান পাণ্ডা এপৰ সৈতে জড়িত হৈ আছে, আমাৰ এপত পঢ়ি আছে, যিসকল আমাৰ পেইড ষ্টুডেন্টস হয়, লগতে যিসকল আমাৰ আনপেইড ষ্টুডেন্টস হয়, যিসকল আমাৰ ইউটিউব চেনেলত পঢ়ি থাকা আৰু লগতে যিসকল ষ্টুডেন্টছে আজি প্ৰথম এই ভিডিওটো দেখিছা বা যিসকল আমাৰ জ্ঞান পাণ্ডা এপৰ বিষয়ে নাজানা সকলোখিনি ষ্টুডেন্টছে এই লাইভ টেষ্টটো দিব পাৰিবা। ঠিক আছে? আৰু লগতে মই তোমালোকক এখিনতে কৈ দিছো যে আমাৰ যেটো লাইভ টেষ্ট হয় এই লাইভ টেষ্টটো 90 মিনিটৰ কাৰণে হ'ব, 90 মিনিটৰ কাৰণে হ'ব। ঠিক আছে? সো গধূলি 6:30 বজাৰ পৰা আৰম্ভ হয় 90 মিনিটৰ ভিতৰত সেই লাইভ টেষ্টটো তোমালোকে দিব পাৰিবা। সো 90 মিনিটৰ পাছত যদি তোমালোকে লাইভ টেষ্টটো জয়েন কৰিবলৈ আহা তেনেহলে তোমালোকে লাইভ টেষ্টটো এটেম্প্ট কৰিব নোৱাৰিবা। কোৱেশ্চনছ খিনি চাব পাৰিবা কিন্তু লাইভ টেষ্টটো এটেম্প্ট কৰিব নোৱাৰিবা কাৰণ এটো হৈছে এটা লাইভ টেষ্ট, লাইভ হয়। ঠিক আছে? সেই কাৰণে মই কথাটো কৈ দিছো। সো মই আশা কৰিছো তোমালোকে 6:30 PM পৰা যিখিনি 90 মিনিট সময় থাকে সো সেই যিখিনি সময়সীমা বান্ধি দিয়া হৈছে এটা পাৰ্টিকুলাৰ টাইম ডিউৰেচন আছে সো সেই ডিউৰেচনটোৰ ভিতৰতে তোমালোকে যাতে লাইভ টেষ্টটো এটেম্প্ট কৰাহি। ঠিক আছে? ওকে, বুজি পালা? এটা তোমালোকৰ জানিব মন গৈছে যে কোনটো মিডিয়ামত টেষ্টটো হ'ব, ইংলিশ মিডিয়াম হ'ব নে আসামিজ মিডিয়াম হ'ব। ঠিক আছে? হেতু মই তোমালোকক জনাই দিব বিচাৰিছো। তোমালোকে চাই লোৱা যে আমাৰ এই যেটো লাইভ টেষ্ট হয় এই টেষ্টটো বোথ ইংলিশ এণ্ড আসামিজ মিডিয়ামৰ ষ্টুডেন্টছে দিব পাৰিবা। ঠিক আছে? মানে আমাৰ এই লাইভ টেষ্টৰ যিখিনি কোৱেশ্চনছ হয় সেই কোৱেশ্চনছখিনি বোথ ইংলিশ এণ্ড আসামিজ মিডিয়ামত সেট কৰা হ'ব। সো যিসকল ষ্টুডেন্টছ ইংলিশ মিডিয়ামত পঢ়া তেওঁলোকে কোৱেশ্চনছখিনি ইংলিশতে এটেম্প্ট কৰিব পাৰিবা আৰু যিসকল ষ্টুডেন্টছ অসমীয়া মাধ্যমত পঢ়া তেওঁলোকে কোৱেশ্চনছখিনি অৰ্থাৎ যিখিনি প্ৰশ্ন হ'ব সেই প্ৰশ্নখিনিৰ উত্তৰ তোমালোকে অসমীয়াতে দিব পাৰিবা। ঠিক আছে? সো তোমালোকে চিন্তা কৰিব নালাগে, বোথ ইংলিশ এণ্ড আসামিজ মিডিয়ামৰ ষ্টুডেন্টছে লাইভ টেষ্টটো দিব পাৰিবা। ওকে? আৰু লগতে আমাৰ লাইভ টেষ্টটোৰ যেটো প্যাটাৰ্ন হ'ব প্যাটাৰ্নটো মেট্ৰিক টাইপ কোৱেশ্চন প্যাটাৰ্ন হয়। ঠিক আছে? সো মই এই কথাটো কিয় কৈছো তোমালোকে চাই লোৱা যে তোমালোকৰ মেট্ৰিক পৰীক্ষাত যেটো প্যাটাৰ্নত কোৱেশ্চনছ কটা হয় ঠিক তেনেদৰে আমাৰ লাইভ টেষ্টৰ যিখিনি কোৱেশ্চনছ হয় সেইখিনি সেট কৰা হয়। ঠিক আছে? সো মই আমাৰ যিসকল পেইড ষ্টুডেন্টস হয়, আনপেইড ষ্টুডেন্টস হয় বা যিসকলে প্ৰথম আমাৰ ভিডিওটো দেখিছা আজি জ্ঞান পাণ্ডাৰ বিষয়ে জানিছা তেওঁলোক সকলোকে মই ক'ব বিচাৰিছো যাতে তোমালোকে এই লাইভ টেষ্টটো দিয়া। কাৰণ এই লাইভ টেষ্টটো যদি দিয়া তেনেহলে মেট্ৰিক পৰীক্ষাত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে সেই বিষয়ে তোমালোকে অলপ জানিব পাৰিবা। ঠিক আছে? কোৱেশ্চনছখিনিৰ লগত তোমালোকৰ পৰিচয় হ'ব আৰু লগতে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰেক্টিসও হ'ব। ঠিক আছে? সো তোমালোকে নিজকে এক্সামাইনো কৰিব পাৰিবা যে তোমালোকে কিমান পঢ়িছা বা কিমানখিনি মনত ৰৈছে। ঠিক আছে? সো আশা কৰিছো সকলোৱে এই লাইভ টেষ্টটো দিবা। সো তোমালোকে সকলোৱে গম পালা যে তাৰিখ কোন তাৰিখে হ'ব অনুষ্ঠিত লাইভ টেষ্টটো, টাইমটো কি হয় আৰু লগতে বাৰটো কি হয় সকলো ষ্টুডেন্টছে দিব পাৰিবা সেইটো জনালো আৰু মিডিয়াম আৰু প্যাটাৰ্নটো গম পালা। ঠিক আছে? সো এতিয়া তোমালোকে লাইভ টেষ্টটো কেনেকৈ দিব পাৰিবা সেইটোতো জানিব লাগিব হয় নাই? সো লাইভ টেষ্টটো দিবৰ কাৰণে তোমালোকে
আমাৰ জ্ঞান পাণ্ডা এপটো গুগল প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ল'ব লাগিব ঠিক আছে বেলেগ বিশেষ ডাঙৰ কাম নহয় হেতু তোমালোকে সকলোৱে জানাই প্লে ষ্টৰৰ পৰা তোমালোকে এপছ ডাউনলোড কৰাই হয় না ঠিক তেনেদৰে কি কৰিব লাগিব যে তোমালোকে গুগল প্লে ষ্টৰত গৈ জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰিবা আৰু যিসকল ষ্টুডেণ্টছে অলৰেডি আমাৰ জ্ঞান পাণ্ডাৰ বিষয়ে জানা আমাৰ এপটো ডাউনলোড কৰি ৰাখিছা তেওঁলোকে বেলেগ একো কৰিব নালাগে জাষ্ট টেষ্টৰ দিনা এপটো ওপেন কৰি পেলাই টেষ্টটো দিলেই হ'ল ঠিক আছে বা যিসকল ষ্টুডেণ্টছে এপটো এতিয়ালৈকে ডাউনলোড কৰা নাই তেওঁলোকক জনাইছো যে তোমালোকে প্ৰথমতে আমাৰ এপটো ডাউনলোড কৰি ৰাখিবা ঠিক আছে তাৰপিছত তোমালোকে সেইদিনাখন এপটো ওপেন কৰি পেলাই টেষ্টটো দিব পাৰিবা ঠিক আছে সো এইখিনিলৈকে তোমালোকে নিশ্চয় সকলোৱে বুজি পাইছা ওকে সো এতিয়া তোমালোকে চাই লোৱা যে তোমালোকে টেষ্টটো যে দিবা এপটো তোমালোকে ডাউনলোড কৰিলা ওপেন কৰিলা এটা টেষ্টটো কেনেকৈ দিব লাগিব তাৰ কাৰণে মই তোমালোকক সেই ইনফৰমেশ্যনখিনিও দি দিম ঠিক আছে সো তোমালোকে এটা চাই লোৱা কি কৰিব লাগিব প্ৰথমতে তোমালোকে এপটো ওপেন কৰিলা ওপেন কৰাৰ পিছতে তোমালোকে এখন হোম স্ক্ৰীন দেখিবা আমাৰ জ্ঞান পাণ্ডা এপৰ যিখন হোম স্ক্ৰীন হয় সেই হোম স্ক্ৰীনখন এনেকুৱা হয় ঠিক আছে এই স্ক্ৰীনখন ওলাব ওকে সো তোমালোকক মই জুম কৰি দেখাই দিম ওকে সো তোমালোকে চাই লোৱা হোম স্ক্ৰীনখন এনেকৈ আহিব দেখিছা ওকে এনেকৈ থাকিব ওকে তাৰপিছতে তোমালোকে চাবা একেবাৰে হোম স্ক্ৰীনখনৰ তলতে এটা অপশ্যন আছে ওকে অপশ্যনটোত লিখা হৈছে টেষ্ট এণ্ড মেটেৰিয়েলছ ওকে এই টেষ্ট এণ্ড মেটেৰিয়েলছত এই তিনিডাল যে আঁচ আছে ইয়াতে তোমালোকে ক্লিক কৰি দিবা ফাৰ্ষ্ট ঠিক আছে নেক্সট যিখন স্ক্ৰীন দেখিবা সেইখন মই তোমালোকক দেখাই দিছোঁ হোম স্ক্ৰীনখনৰ পাছতে তোমালোকে টেষ্ট এণ্ড মেটেৰিয়েলছত ক্লিক কৰিলা ন তাৰপিছতে এই স্ক্ৰীনখন তোমালোকৰ সন্মুখত আহিব ঠিক আছে ইয়াত লিখা আছে দেখিছা তোমালোকে ইয়াত মই তোমালোকক আকৌ জুম কৰি দেখাই দিছোঁ চ' ইয়াত কি কৈছে ইয়াত দেখিবা ওপৰত লিখা আছে লাইভ টেষ্ট এণ্ড স্কলাৰশ্বিপ টেষ্ট ঠিক আছে আৰু লগতে লিখা আছে HSLC পেপাৰ্ছ এণ্ড ইনফৰমেশ্যন চ' তোমালোকে কি কৰিব লাগিব তোমালোকে এই যিটো তোমাৰ লাইভ টেষ্ট এণ্ড স্কলাৰশ্বিপ টেষ্ট আছে ন এইটোতে তোমালোকে ক্লিক কৰি দিবা ঠিক আছে লাইভ টেষ্ট এণ্ড স্কলাৰশ্বিপ টেষ্টত ক্লিক কৰিলা ওকে ক্লিক কৰাৰ পিছত নেক্সট আৰু এখন স্ক্ৰীন আহিব তোমালোকৰ সন্মুখত ঠিক আছে এই দুটাটো বুজি পালা ওকে তাৰপিছতে নেক্সট তোমালোকে চাই লোৱা কি হ'ব এই স্ক্ৰীনখন দেখিবা ঠিক আছে এই স্ক্ৰীনখন দেখিলা সো এই স্ক্ৰীনখনো মই তোমালোকক জুম কৰি দেখাইছোঁ সো তোমালোকে চাই লোৱা তোমালোকে সকলোখিনি চাব নালাগে জাষ্ট তোমালোকে ফ'কাছ কৰিবা এই 2025 লিখা আছে দেখিছা লাইভ ইউনিট টেষ্ট 1 2025 ওকে সো ক্লাছ 10 সো ইয়াত তোমাৰ কেতিয়া মানে টেষ্টটো আছে কোন তাৰিখে আছে ডিউৰেশ্যন 90 মিনিটছ লিখা আছে ষ্টাৰ্ট টাইম লিখা আছে ঠিক আছে এই সকলোখিনি যে আছে ইয়াতে ক্লিক হিয়াৰ বুলি আছে দেখিছা অপশ্যন এটা সো এই ক্লিক হিয়াৰ অপশ্যনটোতে ক্লিক কৰি দিবা ঠিক আছে এই তলৰ ফালেও আছে এইবিলাক লাষ্ট ইয়েৰ যিবিলাক টেষ্ট আছিলে সেইখিনি আছে ইয়াত তোমালোকে এক্সাম দিব নোৱাৰিবা মানে লাইভ টেষ্ট দিব নোৱাৰিবা ইয়াত তোমালোকে জাষ্ট ভিউ ৰিজাল্ট চাব পাৰা ঠিক আছে বা কুৱেশ্যনছখিনি চাব পাৰা কিন্তু টেষ্ট দিব নোৱাৰা এইখিনি অলৰেডি হৈ গৈছে আমাৰ এপত সো এই বছৰৰ যিটো টেষ্ট হয় সো সেইটো কাৰণে তোমালোকে এই 2025 যে লিখা আছে লাইভ ইউনিট টেষ্ট 1 ইয়াতে ক্লিক কৰি দিবা ঠিক আছে ইয়াত ক্লিক কৰিলা ইয়াত ক্লিক কৰাৰ পিছত তোমালোকৰ আৰু এখন স্ক্ৰীন আহিব সেইখন স্ক্ৰীনো মই তোমালোকক দেখাই দিছোঁ ঠিক আছে যিখন ফাইনেল স্ক্ৰীন হয় এই স্ক্ৰীনখন আহিব ঠিক আছে আৰু এই স্ক্ৰীনখনত তোমালোকে চাই লোৱা এই স্ক্ৰীনখনত তোমাৰ লাইভ টেষ্টৰ বিষয়ে যিখিনি ইনষ্ট্ৰাকশ্যনছ আছে ঠিক আছে সেই সকলোখিনি ইয়াত মেনশ্যন কৰি থোৱা আছে তোমালোকে টেষ্টটো দিয়াৰ আগতে পঢ়ি ল'বা কেনেকৈ টেষ্টটোত তোমালোকে এপিয়াৰ কৰিব পাৰিবা ঠিক আছে চ' সেইটো কাৰণে মই তোমালোকক দেখাই দিছোঁ চোৱা স্ক্ৰীনখন ঠিক এনেকুৱা ধৰণৰ হ'ব ওকে ইয়াত ওপৰত তোমালোকে দেখিছা লাইভ ইউনিট টেষ্ট 1 2025 লিখা আছে ডিউৰেশ্যন 90 মিনিটছ লিখা আছে সময় আৰু ডেটটো দিয়া হৈছে এইবোৰ তোমালোকে বুজি পাইছে আৰু তোমালোকে তলত এইখিনি কথা লিখি থোৱা আছে এইখিনি পঢ়ি ল'বা ঠিক আছে কেনেকৈ টেষ্টটো দিব লাগিব আৰু তললৈ তোমালোকে চোৱা টেষ্ট ষ্টাৰ্টিং এট ওকে ইয়াত লিখা হৈছে দেখিছা টেষ্ট ষ্টাৰ্টিং এট মানে কিমান সময় আছে টেষ্টটো ষ্টাৰ্ট হ'বৰ কাৰণে সেই বিষয়ে ইয়াত লিখি থোৱা আছে ইয়াতো এতিয়া টেষ্টটোলৈ যথেষ্ট কেইদিন সময় আছে চ' ইয়াত 6 days 4 hours 14 minutes and 26 seconds লিখা আছে কিন্তু সেইদিনাখন ইমানখিনি সময় ইয়াত লিখি থোৱা নাথাকে সেইদিনাখন কিবা এটা আৱাৰ লিখা থাকিব নহ'লে কিবা মিনিটছ থাকিব বা ছেকেণ্ড থাকিব ঠিক আছে আৰু তোমালোকে বোলে যদি টেষ্টটো দিব বিচাৰা তেনেহ'লে তোমালোকে 6:30 PM আগতেই তোমালোকে আহি জইন কৰিব পাৰিবা ঠিক আছে তোমালোকে বোলে মই আগতেই সাজু হ'ব বিচাৰিছোঁ তেনেহ'লে তোমালোকে 6:30 PM আগতে আহি
জয়েন হৈ আছাহি আৰু তোমালোকে ইয়াত বোলে ক্লিক হিয়াৰত ক্লিক কৰিলা তাৰপিছত তোমালোকে বোলে মই অপেক্ষা কৰোঁ টেষ্টটো ষ্টাৰ্ট হোৱালে চ' তোমালোকে অপেক্ষা কৰিব লাগিব টেষ্টটো দিব নোৱাৰা তেতিয়া ইয়াত যিহেতু টেষ্ট ষ্টাৰ্টিঙৰ এইটো যিটো মানে টাইম এটা ছেট কৰি থোৱা আছে অ'কে চ' সেই টাইমটো যেতিয়া তোমাৰ 00 হৈ যাব বুজি পাইছা তেতিয়া ইয়াত ভিউ কুৱেশ্যনছ বুলি আহি যাব ঠিক আছে ভিউ কুৱেশ্যনছ যেতিয়া আহি যাব 6:30 PM তেতিয়া তাতেই ক্লিক কৰিলে তোমালোকে আমাৰ জ্ঞান পাণ্ডা এপত যিটো টেষ্ট হয় লাইভ টেষ্টৰ কুৱেশ্যনছখিনি দেখিবলৈ পাবা অ'কে তোমালোকে এইখিনিলৈকে নিশ্চয় ভালকৈ বুজি পাইছা টেষ্টটো কেনেকৈ দিব লাগিব ঠিক আছে চ' এতিয়া এইখিনি কথা বুজি পালা চ' এতিয়া তোমালোকে টেষ্টটোত তোমালোকৰ কোনকেইটা ছাবজেক্টৰ কি চেপ্টাৰ্ছ আহিব বা চিলেবাছটো কি হ'ব টেষ্টটোৰ কাৰণে সেইখিনি মই তোমালোকক জনাই দিওঁ কাৰণ তোমালোকে নিশ্চয় পঢ়িবও লাগিব হয় নাই চ' এতিয়া আমি চিলেবাছটোলৈ আহিছোঁ অ'কে চ' আমাৰ এই যিটো টেষ্ট হয় এই টেষ্টটো 4টা ছাবজেক্টৰ হ'ব ঠিক আছে ইংলিছ গ্ৰামাৰ ছায়েন্স আৰু মেথছ ঠিক আছে চ' এতিয়া তোমালোকক মই চিলেবাছটো দি দিছোঁ ছাবজেক্ট আছে এফালে আৰু এফালে চিলেবাছ আছে চ' ইংলিছ ছাবজেক্টৰ তোমালোকৰ দুটা চেপ্টাৰ আহিব প্ৰথমটো হৈছে এই লেটাৰ টু গড আৰু ছেকেণ্ডটো হৈছে এই টাইগাৰ ইন দ্য জু ঠিক আছে তোমালোকে এই চেপ্টাৰ দুটা প্ৰিপেয়াৰ কৰিবা লাইভ টেষ্টৰ কাৰণে ইংলিছ ছাবজেক্টৰ অ'কে তাৰপিছতে ইংলিছ গ্ৰামাৰৰ বেছিক কনচেপ্টছ আহিব অ'কে বেছিক কনচেপ্টছ মানে তোমালোকে ক্লাছ 9ত ইংলিছ গ্ৰামাৰ ৰিলেটেড যিখিনি কনচেপ্টছ পঢ়ি আহিছিলা সেইখিনি তোমালোকে চালেই হ'ব ঠিক আছে চ' সেইখিনি পঢ়িবা সেইখিনিৰ পৰাই ৰিলেটেড কুৱেশ্যনছ তোমালোকক ছেট কৰি দিয়া হৈছে তোমালোকে সেইখিনি এপিয়াৰ কৰিব লাগিব অ'কে বুজি পালা ইংলিছ এণ্ড ইংলিছ গ্ৰামাৰৰ চিলেবাছ এতিয়া আমি নেক্সট ছায়েন্সৰ চিলেবাছটো চাই লওঁ চ' ছায়েন্সৰ তোমালোকৰ 3টা চেপ্টাৰ আহিব ঠিক আছে চ' ফাৰ্ষ্টটো হৈছে কেমিকেল ৰিয়েকশ্যনছ এণ্ড ইকুৱেশ্যনছ অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই চেপ্টাৰটোৰ পৰা কুৱেশ্যন আহিব নেক্সট তোমালোকৰ চেপ্টাৰটো হৈছে লাইফ প্ৰচেছেছ মানে জীৱন প্ৰক্ৰিয়াৰ পৰা কুৱেশ্যন আহিব আৰু 3 নম্বৰ চেপ্টাৰটো হৈছে লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন অ'কে চ' পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ চ' এইখিনিতে মই তোমালোকক এটা কথা কৈ দিওঁ যে এই যিটো লাইট চেপ্টাৰ হয় পোহৰৰ চেপ্টাৰটো এই চেপ্টাৰটোত তোমালোকৰ কুৱেশ্যনছ যিটো প্ৰতিফলন পাৰ্টটো হয় মানে যিটো ৰিফ্লেকশ্যন পাৰ্টটো হয় সেই পাৰ্টটোৰ পৰাহে কুৱেশ্যন ছেট কৰা হৈছে ঠিক আছে তোমালোকে লাইট চেপ্টাৰটোৰ প্ৰতিফলন পাৰ্টৰ ৰিলেটেড যিখিনি কুৱেশ্যনছ সেইখিনি প্ৰিপেয়াৰ কৰিব লাগিব তোমালোকৰ এই যিটো ৰিফ্ৰেকশ্যন পাৰ্ট হয় এই ৰিফ্ৰেকশ্যন পাৰ্টৰ কুৱেশ্যনছ তোমালোকক ছেট কৰা হোৱা নাই বা তোমালোকক সোধা হোৱা নাই এক্সামত ঠিক আছে চ' প্ৰতিসৰণ পঢ়িব নালাগে জাষ্ট প্ৰতিফলনৰ কুৱেশ্যনছখিনি তোমালোকে পঢ়িবা বা চেপ্টাৰটো তোমালোকে প্ৰিপেয়াৰ কৰিবা এক্সামৰ কাৰণে ঠিক আছে অ'কে চ' এতিয়া আমি মেথছৰ চিলেবাছটো চাওঁ ইয়াৰ পাছতে অ'কে চ' তোমালোকে চোৱা মেথছৰ যিটো চিলেবাছ হয় মেথমেটিক্সত দুটা চেপ্টাৰ দিয়া হৈছে ফাৰ্ষ্টটো হৈছে ৰিভিজন মানে পুনৰালোচনাখিনিৰ পৰা কুৱেশ্যন আহিব অ'কে আৰু ছেকেণ্ডটো হৈছে ৰিয়েল নম্বৰ মানে বাস্তৱ সংখ্যা ঠিক আছে চ' মেথছৰ দুটা চেপ্টাৰ দিয়া হৈছে তাৰপিছতে ছায়েন্সৰ 3টা চেপ্টাৰ দিয়া হৈছে আৰু ইংলিছ গ্ৰামাৰ বেছিক কনচেপ্টছ আৰু ইংলিছ ছাবজেক্টৰ দুটা চেপ্টাৰ অ'কে চ' এয়া আছিলে আমাৰ জ্ঞান পাণ্ডা যি এপ্ৰিল মাহৰ লাইভ ইউনিট টেষ্ট তাৰ চিলেবাছ হয় চ' আশা কৰিছোঁ তোমালোকে এইকেইদিনৰ ভিতৰত প্ৰিপেয়াৰ কৰি লাইভ টেষ্টটো তোমালোকে এটেম্প্ট কৰিবা অ'কে ষ্টুডেণ্টছ চ' এতিয়া তোমালোকে ইমানখিনি কথা গম পালা চিলেবাছ গম পালা হয়নে কেনেকৈ দিব লাগিব সকলোখিনি কথা মই তোমালোকক ডিটেইলছত জনালোঁ চ' এতিয়া নেক্সট মই তোমালোকক জনাব বিচাৰিছোঁ কেইটামান কথা তোমালোকে মন কৰিবলগীয়া লাইভ টেষ্টটো দিয়াৰ সময়ত বা লাইভ টেষ্টটোৰ বিষয়ে ঠিক আছে চ' এতিয়া তোমালোকে নেক্সট চাই লোৱা এতিয়া তোমালোকে চোৱা জ্ঞান পাণ্ডা লাইভ ইউনিট টেষ্টটোত টোটেল কুৱেশ্যনছ থাকিব 100টা ঠিক আছে চ' তোমালোকৰ মুঠ প্ৰশ্ন থাকিব 100টা ঠিক আছে চ' টোটেল 100টা কুৱেশ্যনছ থাকিব গম পাইছা আৰু লগতে এই 100টা কুৱেশ্যনছৰ কাৰণে টোটেল মাৰ্কছ থাকিব অৰ্থাৎ মুঠ নম্বৰ থাকিব 100 নম্বৰ ঠিক আছে চ' প্ৰত্যেকটো কুৱেশ্যনত 1 নম্বৰকৈ মানে 1 মাৰ্ককৈ থাকিব অ'কে আৰু সময়টো অৰ্থাৎ টাইমটো হৈছে 90 মিনিটছ অৰ্থাৎ 90 মিনিট সময় তোমালোকক দিয়া হ'ব 6:30 PM পৰা 90 মিনিট সময়ৰ ভিতৰতে তোমালোকে এই 100টা কুৱেশ্যনছৰ আনচাৰ্ছ কৰি শেষ কৰিব লাগিব ঠিক আছে বুজি পাইছা আৰু লগতে আমাৰ এই যিটো টেষ্ট হয় এই টেষ্টটোত অল ছাবজেক্টছ টুগেডাৰ মানে সকলো কেইটা ছাবজেক্টছ একেলগে হ'ব মানে ইয়াত মই তোমালোকক 4টা যে ছাবজেক্টছৰ কথা কৈছিলোঁ ইংলিছ গ্ৰামাৰ ছায়েন্স এণ্ড মেথছ এই 4টা ছাবজেক্টৰ কুৱেশ্যনছ একেলগে থাকিব বুজি পাইছা তোমালোকে বোলে ইংলিছৰ কাৰণে বেলেগকৈ টেষ্ট ইংলিছ গ্ৰামাৰৰ কাৰণে বেলেগকৈ ছায়েন্সৰ কাৰণে বেলেগকৈ মেথছৰ কাৰণে বেলেগকৈ তেনেকৈ টেষ্ট দিব নালাগে এই 4টা ছাবজেক্টৰ যিখিনি কুৱেশ্যনছ তোমালোকৰ কাৰণে ছেট কৰা হ'ব সেইখিনি এই টেষ্টটোতে একেলগে তোমালোকে এটেম্প্ট কৰিব পাৰিবা ঠিক আছে বুজি পাইছা তোমালোকে বোলে এটা ইংলিছৰ কুৱেশ্যন পালা তাৰপিছত নেক্সট ছায়েন্সৰ এটা কুৱেশ্যন পাবা তাৰপিছত মেথছৰ এটা কুৱেশ্যন পাবা তাৰপৰা ইংলিছ গ্ৰামাৰৰ পাবা তেনেকৈ কুৱেশ্যনছখিনি পাই থাকিবা তোমালোকে ঠিক আছে তাৰপিছতে চোৱা আমাৰ এই টেষ্টটোত
প্ৰত্যেকটো পাৰ্টৰ পৰা মানে প্ৰতিটো পাৰ্টৰ পৰা ইচ পাৰ্টৰ পৰা 25 মাৰ্কস কে কোৱেশ্চন সোধা হ'ব ঠিক আছে মই বুজাই দিছো তোমালোকক সো টোটাল হৈছে মাৰ্কস কিমান 100 সো 25 কে মানে কি বুজাইছে যে ইংলিশত তোমালোকৰ 25টা কোৱেশ্চন থাকিব ইংলিশ গ্ৰামাৰতো 25টা থাকিব সায়েন্সতো 25টা কোৱেশ্চন সোধা হ'ব আৰু মেথছতো 25টা কোৱেশ্চন থাকিব সো 25 কে 4 তা 25 যোগ কৰিলে 100 হয়নে সো হেতু কাৰণে কিমান হ'ব প্ৰত্যেকটো পাৰ্টৰ পৰা তোমালোকক 25 মাৰ্কস কে কোৱেশ্চন খুদিব সো চাৰিটা পাৰ্ট মিলাই 100 মাৰ্কসৰ কোৱেশ্চন খুদা হ'ব ঠিক আছে বুজি পালা আৰু কোৱেশ্চনছ বিলাক এমসিকিউ টাইপ হ'ব ঠিক আছে কোৱেশ্চনছ বিলাক তোমালোকৰ মাল্টিপল চয়েস কোৱেশ্চনছ হ'ব ওকে চাৰিটা অপচন দিয়া থাকিব আৰু তাৰ পৰা তোমালোকে কাৰেক্ট আনসাৰটো চুজ কৰিব লাগিব ঠিক আছে বুজি পালা সো এইখিনি কথা তোমালোকে আমাৰ লাইভ টেষ্টৰ সম্বন্ধে মনত ৰাখিব লগিয়া আছিল সো মই তোমালোকক সকলোখিনি কথা জনাই দিলো আৰু আমাৰ জ্ঞানপানা এপত এই যে লাইভ টেষ্টৰ যিগৰা সিলেবাস আছে লিখা হৈছে সেই সিলেবাস খিনি মানে অল চ্যাপ্টাৰ্স অলৰেডি এভেইলেবল আছে সো তোমালোকে আমাৰ জ্ঞানপানা এপটো জয়েন কৰি পেলাই লাইভ টেষ্টৰ কাৰণে প্ৰিপাৰেচন কৰিব পাৰিবা ঠিক আছে ষ্টুডেন্টস সো তোমালোকে লাইভ টেষ্টটো ভালকে দিবা তোমালোক সকলোলৈকে মোৰ ফালৰ পৰা অল দ্য বেষ্ট থাকিল